পৰা সহযোগ কৰি পেলাই আমাৰ মছুবুৰ ডিষ্ট্ৰিক্টৰ পৰা 4জন প্ৰাৰ্থী আজি নমিনেটেড কৰিছে আৰু আজি মই এতিয়া মোৰ ককলাবাৰী সমষ্টিৰ পৰা মোৰ নমিনেশ্যনটো দি আহিলোঁ। কেনেকুৱা অনুভৱ? অনুভৱটোতো বহুত ভাল আৰু ৰেছপন্সবিলাকো ভাল পাইছোঁ। আশা কৰোঁ আগন্তুক দিনত ৰাইজৰ সহযোগত দ্বিতীয়বাৰৰ কাৰণে আৰু MCLAত আমি উত্তীৰ্ণ হ'ম বুলি একেবাৰে বিশ্বাস আছোঁ। আৰু আজিৰ যিখিনি এই শুভক্ষণক ৰাইজক মই অনুৰোধ কৰিব খুজিছোঁ আগন্তুক দিনত যাতে আগৰ নিচিনাকৈ আমাক যেনেকৈ সহায় কৰিছিল এই বছৰতো যাতে এইবাৰো যাতে আমাক একেবাৰে আশীৰ্বাদ দিব বুলি মই দৃঢ় বিশ্বাস। মূল প্ৰতিনিধিটো আজিতো কেনেকৈ ক'ম, নমিনেশ্যন এনে দিয়া নে কাইব কেণ্ডিডেটটো ডিক্লেয়াৰ চাই পেলাইতো প্ৰতিনিধিটো মোৰ লগত কাৰো নহয়। কাৰণ যদি ব্যৱধানটো চাই তেতিয়াহ'লে আমি বহুত ডিফাৰেঞ্চত আমি জিতি যাম বুলি ভাবি আছোঁ। সেইকাৰণে আমাৰ ইয়াতে কোনো ককলাবাৰী সমষ্টি হিচাপে কোনো প্ৰতিনিধিত্ব কৰাৰ কাৰণে বা মোৰ লগত যুঁজাৰ কাৰণে কায়ো নোৱাৰিব বুলি মই মানে বিশ্বাস আছে। বিজেপিৰ প্ৰাৰ্থীগৰাকী নাই, বিজেপিৰ প্ৰাৰ্থীগৰাকী প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে নেকি? নকৰে। বিজেপিৰ প্ৰাৰ্থীয় প্ৰতিনিধিত্ব মোৰ লগত কৰিব নোৱাৰিব। কাৰণ তেওঁলোকৰ যিখিনি যোৱা ৰাতি ডিক্লেয়াৰ দিয়াৰ পিছত যিখিনি খেংখেয়ালি হৈ থকা আজি যোৱা ৰাতিয়ে মোৰ লগত 11:30-12টালৈকে যোগাযোগত আছে। তেওঁলোকৰ সহযোগত পাই পেলাই আৰু মই বেছি ভোট লৈ পেলাই আগবাঢ়ি যাব পাৰিম বুলি আশা কৰিছোঁ।